নমস্কাৰ প্ৰিয় দৰ্শক দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া আঘোণ মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০ নৱেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। প্ৰথমে পৰীক্ষা, তাৰ পিছতহে নিৰ্বাচন। ঘোষণা হ'ল দুটাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ দিন। ঘোষণা কৰা হৈছে ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দৰে দুটাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ দিন। বুধবাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰা অনুসৰি ১০ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ১১ ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাসমূহ আৰম্ভ হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে পুৱা সামাজিক মাধ্যম এক্সত এটা পোষ্ট প্ৰকাশ কৰি এই পৰীক্ষাসমূহৰ দিন ঘোষণা কৰে। এই পৰীক্ষা দুটাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলক সামাজিক মাধ্যমতে শুভেচ্ছাও জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিহেতু ২০২৬ বৰ্ষটো অসমবাসীৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ বছৰ। এই বছৰটোতে অনুষ্ঠিত হ'ব অসম বিধানসভাৰ নিৰ্বাচন। গতিকে এই পৰীক্ষাসমূহত যাতে নিৰ্বাচনৰ কোনো প্ৰভাৱ নপৰে তাৰ বাবে বছৰৰ আৰম্ভণিতে পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। পৰীক্ষা দুটাৰ সমাপ্তিৰ পিছতহে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতহে সেয়া সঠিককৈ ক'ব পৰা যাব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ ৰণদংকা অসমত পূৰ্ণগতিত আৰম্ভ হোৱাৰ সময়তে বুধবাৰে বিৰোধীৰ বিধায়ক অখিল গগৈয়ে মুম্বাইত সাক্ষাৎ কৰিলে এনচিপিৰ নেতৃত্বক। মুম্বাইত দেশৰ ভিতৰতে এগৰাকী প্ৰবীণ ৰাজনীতিক, এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ আৰু সাংসদ সুপ্ৰিয়া সুলেক সাক্ষাৎ অসমৰ বিৰোধী বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। উল্লেখযোগ্য যে মাত্ৰ ৩ দিন পূৰ্বে নতুন দিল্লীত আপৰ মুৰব্বী নেতা অৰবিন্দ কেজৰিৱালক সাক্ষাতৰ পিছত শাৰদ পাৱাৰক সাক্ষাৎ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। শাৰদ পাৱাৰ আৰু তেওঁৰ সাংসদ কন্যা সাক্ষাৎ কৰি এক দীঘলীয়া আলোচনাত মিলিত হোৱা বুলি সদৰি কৰিছে অখিল গগৈয়ে। এই আলোচনা মূলতঃ দেশৰ সাম্প্ৰতিক ৰাজনৈতিক আৰু আৰ্থ-সামাজিক বিষয়সমূহে স্থান পাইছিল বুলি মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈয়ে। লগতে দেশত বিজেপিৰ আগ্ৰাসী জনবিৰোধী নীতিৰ বিষয়েও আলোচনা কৰা হৈছে বুলি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে সদৰি কৰে। সামাজিক মাধ্যমত এই সাক্ষাতৰ বিষয়ে অখিল গগৈয়ে উল্লেখ কৰি কয় যে মুম্বাইত এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ আৰু তেখেতৰ জীয়ৰী বিশিষ্ট সাংসদ সুপ্ৰিয়া সুলেৰ সৈতে দেশত বিজেপিয়ে চলাই থকা সাম্প্ৰদায়িক ফেচিবাদৰ প্ৰতিৰোধ সম্পৰ্কে আৰু ভাৰতবৰ্ষৰ কৃষি ব্যৱস্থাৰ বিভিন্ন দিশ সম্পৰ্কে দীঘলীয়াকৈ আলোচনা কৰিলোঁ। ইয়াৰ উপৰিও কৃষক আৰু কৃষিৰ ক্ষেত্ৰতো এনচিপিৰ ২ শীৰ্ষস্থানীয় নেতাৰ সৈতে আলোচনা কৰে বুলি গগৈয়ে সদৰি কৰি কয় যে দেশৰ ভূমি সংস্কাৰৰ প্ৰয়োজনীয়তা তথা কৃষি বিপ্লৱৰ বিষয়েও মতামত গ্ৰহণ কৰিলোঁ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ পোষ্টকাৰ্ড মুকলি। জুবিন গাৰ্গৰ ৫৩ সংখ্যক উপজা দিনৰ লগত সংগতি ৰাখি ভাৰতীয় ডাক বিভাগে প্ৰাণৰ শিল্পীগৰাকীৰ চিত্ৰ সম্বলিত পোষ্টকাৰ্ড মুকলি কৰে। বুধবাৰে নিশা ৯৮ সংখ্যক হাউলি ৰাস মহোৎসৱৰ মঞ্চত এই পোষ্টকাৰ্ড মুকলি কৰা হয়। ভাৰতীয় ডাক বিভাগৰ অসম ডাক চক্ৰৰ মুখ্য মহাডাকপাল কৰ্ণেল অৰবিন্দ বাৰ্মাৰ লগতে ৰাস মহোৎসৱৰ উদযাপন সমিতিৰ সভাপতি হেমেন দাস আৰু BH মহাবিদ্যালয়ৰ অধ্যক্ষ তথা লেখক ডক্টৰ ভূষণ চন্দ্ৰ পাঠকে পোষ্টকাৰ্ডখন মুকলি কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমত উৎপাদিত মিথানলৰ ক্ৰয় কৰিব জাৰ্মানৰ কোম্পানীয়ে। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত হ'ব ব্যৱহাৰ। অসম চৰকাৰৰ অন্যতম লাভজনক উদ্যোগ অসম পেট্ৰ কেমিকেলছ লিমিটেড। ডিব্ৰুগড় জিলাৰ নামৰূপত থকা অসম পেট্ৰ কেমিকেলছ লিমিটেডৰ বৰ্ধিত মিথানল প্ৰকল্পত দৈনিক কেইবাশ টন মিথানল উৎপাদন হৈ আহিছে। উৎপাদিত মিথানল ভাৰতবৰ্ষৰ লগতে ভূটান, নেপাল, বাংলাদেশলৈও ৰপ্তানি হৈ আহিছে। কিন্তু মিথানলৰ বজাৰত সন্মুখীন হোৱা তীব্ৰ প্ৰত্যাহ্বান আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মিথানলৰ মূল্য
হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ অন্যতম লাভজনক উদ্যোগ অসম পেট্ৰ কেমিকেলছ লিমিটেডে প্ৰায় লোকচানৰ সন্মুখীন হ'ব লগা হৈ আহিছে। জানিব পৰা মতে নামৰূপৰ অসম পেট্ৰ কেমিকেলছ লিমিটেডে বৰ্তমান দৈনিক 600 টন মিথানল আৰু 125 টন ফৰ্মেলিন উৎপাদন কৰি ৰপ্তানি কৰি আহিছে। ইয়াৰ মাজতে আন এক ভাল খবৰ আহিছে অসম পেট্ৰ কেমিকেলছ লিমিটেডৰ বাবে। উন্নত মানৰ মিথানল উৎপাদনৰ পৰিচয় থকা অসম চৰকাৰৰ অন্যতম লাভজনক উদ্যোগ তথা অসম পেট্ৰ কেমিকেলছ লিমিটেডৰ এই মিথানল ক্ৰয় কৰিব জাৰ্মানৰ এটা কোম্পানীয়ে। অসম পেট্ৰ কেমিকেলছ লিমিটেডৰ সৈতে বুজাবুজি চুক্তি সম্পন্ন কৰিছে জাৰ্মানীৰ SFC কোম্পানীয়ে। জাৰ্মানীৰ SFC নামৰ এটা কোম্পানীয়ে নামৰূপৰ এই উদ্যোগটোৰ পৰা 180 টন মিথানল ক্ৰয় কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰী, 2 সহকাৰী বিষয়া গ্ৰেপ্তাৰ। অসম পৰ্যটন বিভাগৰ বহুল চৰ্চিত নিযুক্তি কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ অভিযান অব্যাহত আছে। মঙলবাৰে 2জন অভিযুক্ত সহকাৰী পৰ্যটন বিষয়া প্ৰাঞ্জল বৰা আৰু অনন্য বৰঠাকুৰক গ্ৰেপ্তাৰ কৰে ভিজিলেন্সে। উল্লেখযোগ্য যে 2012-13 বৰ্ষত সংঘটিত হৈছিল এই ভয়ানক দুৰ্নীতি। সমকালীন পৰ্যটন বিভাগৰ সঞ্চালক মনালিসা গোস্বামীকো ইতিমধ্যে সোধা পোছা কৰিছিল CM ভিজিলেন্সে। উল্লেখযোগ্য যে অনন্য বৰঠাকুৰ দিল্লীত কৰ্মৰত আছিল, তাৰ বিপৰীতে প্ৰাঞ্জল বৰা নগাঁৱত কৰ্মৰত আছিল। দুয়োকে ইতিমধ্যে চৰকাৰে নিলম্বন কৰিছিল। ইয়াৰ পূৰ্বে দুবাৰকৈ জেৰা কৰিছিল ভিজিলেন্সে। এই কেলেংকাৰীত মুঠ 8জন অভিযুক্তৰ নাম সাঙুৰ খাইছে। প্ৰাঞ্জল আৰু অনন্যাক ধৰি ইতিমধ্যে 6জনক নিলম্বন কৰা হৈছে। তেওঁলোক ক্ৰমে হিৰণ কুমাৰ শইকীয়া, মেহজুৰি বেগম, চাইমন মান্নান, গৌতম গগৈ, মাধৱ দাস আৰু নয়নমণি পামেগাম। এই গ্ৰেপ্তাৰে 10 বছৰীয়া এই কেলেংকাৰীৰ তদন্তত পুনৰ এক নতুন দিশ উন্মোচিত হোৱাৰ আশা কৰিছে ভিজিলেন্সে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ বিধায়ক আমিনুল ইছলামক সাক্ষাৎ এইবাৰ আজমলৰ। NSAৰ অধীনত বিগত 8 মাহৰ পৰা নগাঁও জিলা কাৰাগাৰত বন্দী হৈ থকা ধিঙৰ AIUDFৰ বহুবল্কী বিধায়ক আমিনুল ইছলামক সাক্ষাৎ কৰে আজি AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে। আনহাতে বদৰুদ্দিন আজমলৰ আগমনৰ সময়ত AIUDFৰ সমৰ্থকে আমিনুল ইছলামক শীঘ্ৰেই মুক্তিৰ দাবীত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি কৰা দেখা গৈছিল। ৰাজনৈতিক অভিসন্ধিৰে আমিনুল ইছলামক কাৰাৰুদ্ধ কৰি ৰাখিছে বুলি সমৰ্থকসকলে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাৱল কৰি থকাৰ সময়তে আৰক্ষীয়ে বাধাৰোপ কৰে। অৱশ্যে কিছু সময়ৰ পিছতে আজমলৰ হস্তক্ষেপত সমৰ্থকসকল ক্ষান্ত হয়। বিধায়ক আমিনুল ইছলামক সাক্ষাৎ কৰি আহি আজমলে সাংবাদিকৰ আগত কয় যে আগন্তুক বিধানসভা নিৰ্বাচনত আমিনুল ইছলামে জেলৰ পৰাই ধিঙৰ দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ বিজেপি বিৰোধী সমভাপন্ন দলৰ সৈতে ঐক্যবদ্ধ হৈ AIUDFে নিৰ্বাচনৰ ৰণক্ষেত্ৰত নামিব। এইবাৰ কংগ্ৰেছে AIUDFতকৈ কম আসন লাভ কৰিব বুলিও দাবী কৰে আজমলে। আনহাতে সাংসদ আছাদুদ্দিন ওৱাইচিৰ AIEMIMৰ সৈতেও আলোচনা অব্যাহত আছে বুলি মন্তব্য কৰা দেখা গ'ল আজমলক। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যৰ নিৰ্বাচন বিভাগৰ স্পষ্টীকৰণ। ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ জৰিয়তে বহিৰাজ্যৰ পৰা অহা লোকেও অসমত ভোটাৰ তালিকাত নামভৰ্তি কৰিব পাৰিব বুলি প্ৰকাশিত বাতৰি শুদ্ধ নহয়। অসমৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ জৰিয়তে বহিৰাজ্যৰ পৰা অহা লোকেও অসমৰ ভোটাৰ তালিকাত নামভৰ্তি কৰিব পাৰিব বুলি একাংশ সংবাদপত্ৰত প্ৰকাশিত বাতৰি শুদ্ধ নহয় বুলি ৰাজ্যৰ নিৰ্বাচন বিভাগে স্পষ্ট কৰি দিয়ে। আজি প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত ৰাজ্যৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াই কয় যে দীৰ্ঘকালৰ বাবে বসবাস কৰাৰ অভিপ্ৰায়েৰে আহি সাধাৰণভাৱে অসমত বসবাস কৰি থকা ব্যক্তিয়েহে 8 নম্বৰ প্ৰপত্ৰৰ জৰিয়তে অসমৰ কোনো ভোটগ্ৰহণ কেন্দ্ৰলৈ নাম স্থানান্তৰৰ বাবে আবেদন কৰিব পাৰিব। নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰি সেই আবেদন বিবেচনা কৰা হ'ব আৰু সেই অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি বিজ্ঞপ্তিখনত উল্লেখ কৰা হৈছে। আনহাতে ইতিমধ্যে ভোটাৰ তালিকাত নাম থকা কোনো ব্যক্তি উচ্ছেদ বা আন কোনো কাৰণত বাসস্থান স্থানান্তৰিত হ'লে তেওঁলোকে বৰ্তমান থকা এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ নাম স্থানান্তৰৰ বাবে 8 নম্বৰ প্ৰপত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰিব।
এই ক্ষেত্ৰত পঞ্জীয়নভুক্ত ভোটদাতাসকলৰ নাম বাদ পৰি যোৱাৰ কোনো আশংকা নাই বুলি বিজ্ঞপ্তিখনত স্পষ্ট কৰি দিয়া হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মুছলমান খ্ৰীষ্টানসকলে যদি এই দেশক পূজা কৰে, ভাৰতীয় সংস্কৃতি অনুসৰণ কৰে, তেন্তে তেওঁলোকো হিন্দু। মোহন ভাগৱত। হিন্দু ধৰ্ম কেৱল ধৰ্মীয় অৰ্থবোধৰ লগতে বান্ধ খাই থকা নাই, বৰঞ্চ এই সৰ্বাংগীন। এই ভাষ্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ। ভাগৱতে কয় যে মুছলমান আৰু খ্ৰীষ্টানসকলে যদি এই দেশক পূজা কৰে, ভাৰতীয় সংস্কৃতি অনুসৰণ কৰে, আনকি নিজৰ ৰীতি নীতি আৰু পৰম্পৰা ত্যাগ নকৰাকৈয়ে, তেন্তে তেওঁলোকো হিন্দু। RSSৰ শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে অসম ভ্ৰমণৰ সময়ত মঙলবাৰে গুৱাহাটীত বুদ্ধিজীৱী, পণ্ডিত, সম্পাদক, সাহিত্যিক, উদ্যোগীসকলৰ এক সমাৱেশ সম্বোধন কৰি ভাগৱতে কয় যে মাতৃভূমিৰ প্ৰতি ভক্তি, আমাৰ পূৰ্বপুৰুষৰ গৌৰৱ, আমাৰ সংস্কৃতিৰ আগুৱাই নিয়াৰ কাম আগবঢ়োৱাসকলে সকলো হিন্দু। মুছলমান বা খ্ৰীষ্টানসকলে যদি নিজৰ ৰীতি নীতি আৰু পৰম্পৰা ত্যাগ নকৰাকৈও এই দেশক পূজা কৰে, ভাৰতীয় সংস্কৃতি অনুসৰণ কৰে আৰু ভাৰতীয় পূৰ্বপুৰুষৰ প্ৰতি গৌৰৱ কৰে, তেন্তে তেওঁলোকো হিন্দু। তদুপৰি তেওঁ 5টা মূল সামাজিক পৰিৱৰ্তনৰ বিষয়ে বিতংভাৱে উল্লেখ কৰে। সেইকেইটা হ'ল সামাজিক সম্প্ৰীতি, কুটুম্ব প্ৰবোধন অৰ্থাৎ পৰিয়ালৰ জাগৰণ, নাগৰিক অনুশাসন, আত্মনিৰ্ভৰশীলতা আৰু পৰিৱেশ সুৰক্ষা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ডিব্ৰুগড়ত চৰকাৰী বিষয়া কৰ্মচাৰীৰ বাবে নিৰ্মাণ হ'ব ভাড়াঘৰ। গুৱাহাটীৰ পাছতে ৰাজ্যৰ আগশাৰীৰ চহৰ হিচাপে বিবেচিত হৈ আহিছে ডিব্ৰুগড় চহৰখন। ইতিমধ্যে দ্বিতীয় ৰাজধানী হিচাপে বিবেচিত হৈছে ডিব্ৰুগড় চহৰ। অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, ডিব্ৰুগড় বিশ্ববিদ্যালয়, মোহনবাৰী বিমানবন্দৰ আৰু শেহতীয়াকৈ গেছ ক্ৰেকাৰ প্ৰকল্পৰ লগতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপন হোৱাত ডিব্ৰুগড় চহৰখন ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ হৈ পৰিছে। উত্তৰ পূবৰ দুৱাৰমুখ হিচাপে বিবেচিত হোৱা ডিব্ৰুগড় চহৰ অৰ্থাৎ দ্বিতীয় ৰাজধানীত প্ৰথমবাৰলৈ ৰূপায়ণ কৰা হ'ব চৰকাৰী বিষয়া কৰ্মচাৰীৰ বাবে ভাড়াঘৰ আঁচনি। এই আঁচনিখনে চৰকাৰী বিষয়া কৰ্মচাৰীৰ বাবে সুখবৰ কঢ়িয়াই আনিব। প্ৰায় 3,50 লাখ টকা ব্যয়েৰে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত আটকধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব চৰকাৰী বিষয়া কৰ্মচাৰীৰ বাবে ভাড়াঘৰ আঁচনিৰে আৱাসগৃহ। সেই বুধবাৰে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ উদ্যোগত চৰকাৰী বিষয়া কৰ্মচাৰীৰ বাবে ভাড়াঘৰ আঁচনিৰ অধীনত আৱাসগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন আৰু ভূমিপূজন কৰা হয়। অনুষ্ঠান মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে মন্ত্ৰী প্ৰশান্ত ফুকন, অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ অধ্যক্ষ পুলক গোহাঁই আৰু উপাধ্যক্ষ সুভাষ দত্তকে ধৰি বহুকেইজন ব্যক্তি। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকনক পুনৰ গ্ৰেপ্তাৰ নগাঁৱৰ চামগুৰি আৰক্ষী। বিপদে যেন লগ নেৰা হৈছে ৰন্টু পানীফুকনৰ। ইটোৰ পিছত সিটোকৈ গোচৰত নাম সাঙুৰ খাইছে বীৰ লাচিত সেনাৰ মুখ্য সচিবজনৰ। বুধবাৰে পুনৰ তেজপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে চামগুৰি আৰক্ষীয়ে। চামগুৰি আৰক্ষী থানাত ৰুজু হোৱা গোচৰ নং 240/25 অনুসৰি গ্ৰেপ্তাৰ কৰি আজিয়ে নগাঁও CJM আদালতত হাজিৰ কৰি নিজৰ জিম্মাত ল'ব চামগুৰি আৰক্ষীয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বৰগাঁৱত অসমৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ 10 ডিচেম্বৰত উদ্বোধন কৰা হ'ব। মুখ্যমন্ত্ৰী অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মিত গুৱাহাটীৰ বৰগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান অহা 10 ডিচেম্বৰত উদ্বোধন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্মাণ স্থান পৰিদৰ্শন কৰি বুধবাৰে জানিবলৈ দিয়ে। এই স্মৃতিসৌধ ভাগ 6 বছৰীয়া অসম আন্দোলনৰ সময়ত প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি। অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত পূৰ্বতে চৰকাৰে এটা স্মৃতিসৌধ নিৰ্মাণৰ সিদ্ধান্ত লৈছিল। 5 বছৰ পূৰ্বে এই প্ৰকল্পটো আৰম্ভ কৰা হৈছিল আৰু তেতিয়াৰ পৰাই ইয়াৰ নিৰ্মাণ কাৰ্য চলি আছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গুৱাহাটীৰ চিৰিয়াখানাৰ সমীপত জালনোটসহ 3জন লোকক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। দিছপুৰ আৰক্ষীয়ে আজি চিৰিয়াখানাৰ সমীপত অভিযান চলাই জালনোটসহ 3জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা লোক 3জন বৰপেটাৰ চুফিয়া খাতুন, মহিদুল ভূঞা আৰু বিহপুৰীয়াৰ মইনুল আলী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তিনিওৰে জিম্মাৰ পৰা 34,65,000 টকাৰ জাল নোট
প্ৰিণ্টাৰ কাগজ আদি জব্দ কৰিবলৈ সক্ষম হয় প্ৰিয় দৰ্শক আপোনালোকে বাতৰিসমূহ চাই থাকিব লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাওক আৰু নটিফিকেশন বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আমাৰ নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে পাই থাকে লগতে ভিডিঅ'টো যদি চাই ভাল পায় শেষত এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যমতে 20 নৱেম্বৰ 2025 বৃহস্পতিবাৰৰ দিনটো অসমৰ বতৰ ফৰকাল হ'ব দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 29 ডিগ্ৰী সেলসিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 16 ডিগ্ৰী সেলসিয়াছ হ'ব সূৰ্যোদয় হ'ব পুৱা 5:45 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:31 এতিয়া আইছো আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ দেশত আৰম্ভ হ'ল ই-পাৰপত্ৰ ব্যৱস্থা বিদেশ যাত্ৰা আৰু পৰিচয় পত্ৰ হিচাপে পাৰপত্ৰ এক গুৰুত্বপূৰ্ণ নথি পাৰপত্ৰক অধিক সুৰক্ষিত আৰু প্ৰযুক্তিগতভাৱে উন্নত কৰিবলৈ ভাৰত চৰকাৰে পাৰপত্ৰ সেৱা প্ৰগ্ৰাম V2.0 প্ৰৱৰ্তন কৰিলে ইয়াৰ অধীনত দেশজুৰি ই-পাৰপত্ৰ ব্যৱস্থা আৰম্ভ হ'ল এতিয়াৰ পৰা ভাৰত আৰু বিদেশস্থিত ভাৰতীয় দূতাবাসত নতুন পাৰপত্ৰ তথা নৱীকৰণৰ ক্ষেত্ৰত কেৱল চিপ আধাৰিত ই-পাৰপত্ৰ জাৰি কৰা হ'ব ই-পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ পাছতো পুৰণি পাৰপত্ৰ ম্যাদ থকালৈকে ব্যৱহাৰ কৰিব পাৰিব বুলি জনায় পুৰণি পাৰপত্ৰৰ ম্যাদ উকলাৰ পাছত ই-পাৰপত্ৰৰ বাবে আবেদন কৰিব পাৰিব ই-পাৰপত্ৰৰ চিপত RFID প্ৰযুক্তি পাৰপত্ৰ গৰাকীৰ বায়োমেট্ৰিক ডাটা ফটো আৰু অন্যান্য ব্যক্তিগত তথ্য উপলব্ধ হ'ব এতিয়া আইছো আমি পৰৱৰ্তী খবৰটোলৈ বৃহস্পতিবাৰে বিহাৰত নতুন চৰকাৰৰ শপত গ্ৰহণ দশমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব ৭৪ বছৰীয়া নীতিশ কুমাৰে শপত গ্ৰহণত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৃহস্পতিবাৰে হিন্দী বলয়ৰ অন্যতম ৰাজ্য বিহাৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব দশমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব ৭৪ বছৰীয়া নীতিশ কুমাৰ পাটনাৰ গান্ধী ময়দানত দিনৰ ১:৩০ বজাত অনুষ্ঠিত হ'ব লগা শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব নীতিশ কুমাৰ সহ নতুন মন্ত্ৰীসকলে উল্লেখযোগ্য যে নীতিশৰ মন্ত্ৰীসভাত বিজেপিৰ 2জন উপমুখ্যমন্ত্ৰী সহ 16 জন মন্ত্ৰী JDUৰ 14 জন LJPৰ 3 জন হাম আৰু RLMৰ এজনকৈ মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা আছে গাম্ভীৰ্যপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী গৃহমন্ত্ৰী অমিত শাহ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা NDA শাসিত মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব এতিয়া আইছো আমি পৰৱৰ্তী খবৰটোলৈ গেংষ্টাৰ অনমোল বিষ্ণৈক গ্ৰেপ্তাৰ প্ৰত্যাৰ্পণৰ পিছত দিল্লীত অৱতৰণ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে বুধবাৰে ভাৰতৰ প্ৰধান সন্ত্ৰাসবাদ বিৰোধী আইন প্ৰয়োগকাৰী সংস্থা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই গ্ৰেপ্তাৰ কৰে গেংষ্টাৰ অনমোল বিষ্ণৈক বিগত 24 ঘণ্টাত গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ ভাতৃ তথা ঘনিষ্ঠ সহায়ক অনমোল বিষ্ণৈক আন 2জন লোকৰ সৈতে আমেৰিকাই ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালা আৰু মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা সিদ্দিকী হত্যাকাণ্ডৰ সৈতে জড়িত আছিল অনমোল বিষ্ণৈ 2022 চনত পাঞ্জাবত মুছেৱালাক গুলীয়াই হত্যা কৰাৰ বিপৰীতে 2024 চনৰ অক্টোবৰ মাহত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী সিদ্দিকক গুলীয়াই হত্যা কৰা হৈছিল এতিয়া আইছো আমি পৰৱৰ্তী খবৰটোলৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 21 সংখ্যক কিস্তি মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 21 সংখ্যক কিস্তি মুকলি কৰে এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ 9 কোটি কৃষকৰ বাবে 18,000 কোটিৰো অধিক ধন মুকলাই দিয়া হৈছে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই আজি বোকাখাত সমজিলাৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত অংশ লয় অনুষ্ঠানত কৃষি বিভাগৰ বহু কেইগৰাকী বিষয়াও উপস্থিত আছিল এতিয়া আইছো আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ গুৱাহাটীত উপস্থিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল অহা 22 নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট মেচ দুইখন দেশৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচ গুৱাহাটীৰ বৰ্ষাপৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মাজত দুদিন বাকি থকা সময়তে গুৱাহাটীত আহি উপস্থিত দুইটা দল বিশেষ বিমানযোগে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বুধবাৰে উপস্থিত হৈ দুইটা দলৰে প্ৰশিক্ষক খেলুৱৈ সাপোৰ্ট ষ্টাফ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে দুই দলকে বিশেষ বাছেৰে ৰেডিসন ব্লু হোটেললৈ লৈ যোৱা হয়
জানিব পৰা মতে বৃহস্পতিবাৰে দুয়োটা দলে বৰ্ষাপাৰাত অনুশীলন চলাব। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। এশখন ৰাফেল কিনি যুঁজিবলৈ সাজু হৈছে ইউক্ৰেইন। অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতৰ শক্তি ফ্ৰান্সত নিৰ্মিত ৰাফেল যুদ্ধ বিমানক লৈ প্ৰশ্ন উত্থাপন কৰিছিল পাকিস্তানে। এইবাৰ ৰাছিয়ান সেনাক প্ৰতিহত কৰিবলৈ ফ্ৰান্সৰ সৈতে 100খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ বাবে চুক্তি কৰিছে ইউক্ৰেইনে। ইতিমধ্যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে পেৰিছৰ সমীপৰ এটা বিমান ঘাটিত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে চুক্তিবদ্ধ হৈছে। চুক্তি অনুসৰি 2035 চনৰ ভিতৰত ফ্ৰান্সে ইউক্ৰেইনক 100খন যুদ্ধ বিমান প্ৰদান কৰিব। জেলেনস্কিয়ে এই চুক্তিক ঐতিহাসিক বুলি অভিহিত কৰে। বিশেষজ্ঞসকলৰ মতে ফ্ৰান্সৰ সৈতে হোৱা এই চুক্তিয়ে ইউক্ৰেইনৰ বায়ুসেনাত নতুন গতি দিব। ইতিমধ্যে আকাৰ আৰু শক্তিৰ ক্ষেত্ৰত ইউক্ৰেইনৰ সামৰিক শক্তিতকৈ ৰাছিয়াৰ সেনা বহু আগবাঢ়ি আছে। মাৰাত্মক মিছাইল, ভয়ংকৰ বোমা, যুদ্ধ বিমান, ড্ৰোন সকলো পুটিনৰ অস্ত্ৰ ভাণ্ডাৰত মুঠতে অন্তহীন। তথাপিও কিছুদিন পূৰ্বে জেলেনস্কিৰ সেনাই কৌশলেৰে ৰাছিয়াক পৰাস্ত কৰা দেখা গৈছিল। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আপোনালোকে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।